এক অভিলেখ গঢ়ি ঐতিহাসিক অসম বিধানসভাৰ অধ্যক্ষ পদত আজি দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হল অসমৰ বিশিষ্ট ৰাজনীতিক প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি প্ৰথম দিনা বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ মনোনীত প্ৰাৰ্থী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া অধ্যক্ষৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। একেৰাহে চতুৰ্থবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিজেপিৰ বিশিষ্ট নেতা শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া 2011 চনত প্ৰথমবাৰ তেতিয়াৰ সৰ্বুক সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছিল। ইয়াৰ পাছত 2016 চনত তেখেত দ্বিতীয়বাৰ সৰ্বুক সমষ্টিৰ পৰাই বিধানসভালৈ নিৰ্বাচিত হয়। 2021 চনত তেখেত পাটাচাৰকুছি সমষ্টিৰ পৰা তৃতীয়বাৰ বিধানসভাৰ সদস্য নিৰ্বাচিত হয়। এইবাৰ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া পুনৰ গঠিত ভবানীপুৰ সৰ্বুক সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহি অসম বিধানসভাৰ অধ্যক্ষৰ আসনত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হল। ইয়াৰ আগে 2016 চনত বিধানসভালৈ নিৰ্বাচিত হৈ আহি চতুৰ্দশ অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ প্ৰায় 6 মাহ কাল তেখেতে কাৰ্যনিৰ্বাহ কৰে। 2021 চনত শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তৃতীয়বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেখেতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন আৰু ন্যায়, খাদ্য, ৰাজহুৱা যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, সাধাৰণ প্ৰশাসন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। তেখেতৰ মন্ত্ৰিত্বৰ কাৰ্যকালতে ৰাজ্যখনে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ নিৰ্মাণ, নতুন ৰেচন কাৰ্ড প্ৰদান, অমৃত সৰোবৰ নিৰ্মাণ, MG এনৰেগা আঁচনিৰ ৰূপায়ণত অভূতপূৰ্ব সফলতা লাভ কৰে। ইয়াৰ উপৰি এই সময়ছোৱাতে অসমৰ পঞ্চায়ত বিভাগে ৰাষ্ট্ৰীয় স্তৰৰ কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে অসমলৈ বৃন্দাবনী বস্ত্ৰ অনাৰ বাবেও অধ্যক্ষ শ্ৰী দাস ডাঙৰীয়াই তেখেতৰ মন্ত্ৰিত্বৰ কালত প্ৰচেষ্টা আৰম্ভ কৰিছিল। 1965 চনৰ 1 ডিচেম্বৰত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বৰপেটাৰ দলাহাটীত জন্মগ্ৰহণ কৰা শ্ৰী দাস ডাঙৰীয়াই বৰপেটা সত্ৰৰ নিচেই কাষতে এক সত্ৰীয় সাংস্কৃতিক পৰিৱেশৰ মাজত শৈশৱকাল অতিবাহিত কৰে। প্ৰয়াত অৰবিন্দ দাস আৰু শ্ৰীযুত হীৰা দাসৰ পুত্ৰ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিপ্ল'মা লাভ কৰাৰ পাছত 1992 চনত সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। দি আছাম ট্ৰিবিউন, দ্য নৰ্থ ইষ্ট টাইমছ, দৈনিক অসম, আজিৰ অসম আদি ৰাজ্যখনৰ প্ৰতিষ্ঠিত কাকতত সাংবাদিকতা কৰাৰ উপৰি বৰপেটা ৰোডৰ পৰা প্ৰকাশিত প্ৰথম সাপ্তাহিক কাকত সাম্প্ৰতিকৰ মুখ্য সম্পাদক হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰে। তেখেতে বৰপেটা জিলাৰ নগাঁৱৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় আৰু বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে সেৱা আগবঢ়ায়। ইয়াৰ পাছত 1994 চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় তথ্য সেৱাৰ চাকৰিত যোগদান কৰি নতুন দিল্লী, ধুবুৰী আৰু বৰপেটাত ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰি 2005 চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই নেতৃত্ব বহন কৰিছিল শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে 1977 চনৰ পৰাই জড়িত আছিল আৰু সংঘৰ নীতি আদৰ্শবোৰ মানি চলিছিল। বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰি অসম আন্দোলনৰ সময়তো তেখেতে সক্ৰিয় ভূমিকা লৈছিল।
স্কুলীয়া আৰু কলেজীয়া জীৱনত ছাত্ৰ একতা সভাৰ বিষয়ববীয়া হৈ থকাৰ লগতে বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত 1989 চনত তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সাধাৰণ সম্পাদক হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ দলীয় কাম-কাজত 1992 চনৰ পৰাই জড়িত হৈ পৰিছিল। 1992 চনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে যোগদান কৰি বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেখেতে 2016 চনৰ 25 ডিচেম্বৰ তাৰিখে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি দুবাৰকৈ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি তৃণমূল পৰ্যায়লৈকে দলৰ সাংগঠনিক কাম-কাজ সুদৃঢ়কৰণত শক্তিশালী ভূমিকা গ্ৰহণ কৰে। তেখেতৰ কাৰ্যকালতে ৰাজ্যখনত 42 লাখ বিজেপিৰ সদস্য ভৰ্তি, বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ জয়লাভ, 9 গৰাকীকৈ বিজেপিৰ সাংসদ নিৰ্বাচিত হোৱাৰ উপৰি 2021 চনৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে দ্বিতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠিত হয়। দ্বিতীয়বাৰৰ বাবে অসম বিধানসভাৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হৈ আজি শ্ৰদ্ধাৰ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এক ইতিহাস ৰচনা কৰিলে। অসম বিধানসভাৰ 'বিংশ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী দাস ডাঙৰীয়াক আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমন্বিতে সদনৰ নেতাসকলে অভিনন্দন জ্ঞাপন কৰে।